हेलो एवरीवन এই ভিডিওটো ৰাখি পূৰ্ণিমাৰ দিনাখনৰ ভিডিও সেইদিনাখন আমাৰ ৰঙিয়াৰ মৃত্যুঞ্জয় শিৱ মন্দিৰত এটা হনুমানৰ মূৰ্তি স্থাপন কৰা হৈছে এই মূৰ্তিজনৰ দাতা হৈছে শলমাৰীৰ বিপুল বড়ো নামৰ এজন লোক এই মূৰ্তি তেওঁৰ দেউতাকো আহিছে হুইলচেয়াৰতে তেওঁ ভৰিখন ভঙা বাবে এয়া দেখিছেনে জেচিবিৰে মূৰ্তিটো উঠাব লগা হৈছে কিমান ওজন হ'ব পাৰে মূৰ্তিটো এইটো মাৰ্বল পাথৰেৰে বনোৱা আৰু ৰাজস্থানৰ পৰা অৰ্ডাৰ কৰি অনা হৈছে সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে এই মূৰ্তিটো স্থাপন কৰা হ'ল এই মূৰ্তিটো দাতাজনক নেদেখলে জানো মোৰ ভিডিওটো সম্পূৰ্ণ হ'ব এই শিৱ মন্দিৰৰ ৰাস্তাতে থকা বাজে ফেশ্বন নামৰ দোকানখনে তেখেতৰ এই দোকানখনত গৈ মই তেওঁ সকলো কথা সুধিলোঁ তেওঁক মই সুধিলোঁ যে কেনেকৈ আপোনাৰ মনলৈ আহিল যে শিৱ মন্দিৰত এনেকুৱা এটা মূৰ্তি দিব তেওঁ বোলে 12 বছৰ আগৰ পৰাই এই কথাটো ভাবি আহিছিল তেওঁ কিবা এটা মান্তি কৰি থৈছিল মই তেওঁ এই কাৰ্যটো সম্পূৰ্ণ হোৱাত তেওঁক অভিনন্দন জনালোঁ আৰু সমগ্ৰ ৰঙিয়াবাসী ৰাইজৰ